অ' মা পাই শুয়ে থাকিলে। এনেই পৰি দিম বুলিহে কৈছিলে, টোপনি গুচি গ'ল দেখোন। এতিয়া জগাবলৈ মোৰ বেয়াও লাগিছে। বেয়া লাগিলেও উপায় নাই। এতিয়াতো মই তেওঁক উঠাবই লাগিব, কাৰণ ভাত খাব হ'ল। এওঁ আহি পালেহি ন অফিচৰ পৰা। মা, অ' মা, 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 অ' মা, মা। অঁ কি হ'ল বোৱাৰী? মা উঠ আকৌ, ভাত খাব হ'ল নহয়। এওঁ অফিচৰ পৰা আহি পালেহিয়ে। অঁ বাবা অফিচৰ পৰা আহি পালেহি নেকি? ৰ উঠিছোঁ ৰ। এই বিছনাখনতে এনেই পৰি থাকোঁতে টোপনি গুচি গ'লোঁ পাই। মই আকৌ বোলো সেই কি হ'ল আকৌ অথনিৰ পৰা ইমানকৈ চিঞৰি আছোঁ, মাত বোল নাই। সেইকাৰণে ৰুমলৈ সোমাই আহিলোঁ, দেখিছোঁ বোলো শুই আছে। উঠক উঠক মা উঠক, ভাতকেইটা গৰম গৰমকৈ খাই লওঁ। পিছে বোৱাৰী, আজিনো ভাত কিহে বনালি তই? ভাত আজি নিৰামিষে বনাইছোঁ মা। এই বিহুৰ পৰা মাছ মাংস খাই 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 আমনি লাগি গৈছেগৈ আৰু দেই। আৰু মাছ মাংস ইমানকৈ খোৱা ভালো নহয় নহয়। সেইকাৰণে শাকৰ তৰকাৰীহে বনাইছোঁ। অঁ শাকৰ তৰকাৰী বনালি নেকি? বাৰু দে। পিছে বোৱাৰী, আজি কিমান তাৰিখ বাৰু? আজি জানো পাই 17 নে 18 এনেকুৱা কিবা এটা হ'ব। কিয় বাৰু? কেলে মাজনী আৰু জোৱাই অহা কথা আছিলে নহয় আমাৰ ঘৰলৈ। এতিয়া কোন তাৰিখে আহিম বুলি কৈছে জানো, পাহৰি থাকিল নহয়। আজি ফোন এটা কৰিব লাগিব সিহঁতক। অঁ ভণ্টি আৰু জোৱাই আহিব নেকি? মই দেখোন গমেই নাপাওঁ মা। অঁ সিহঁতি আহিম বুলি কৈছিলে। এই মোক পৰহি ফোন কৰোঁতে কৈছিলে আকৌ, মইতো ক'বলৈকে পাহৰিলোঁ। এতিয়া 17 তাৰিখ কৈছিলে নে 18 তাৰিখ কৈছিলে পাহৰি থাকিলোঁ নহয়। আজি ফোন কৰিলেহে গম পাম মই। অঁ হয় নেকি? কেলে সিহঁতি আহিবৰ কাৰণে কি তই ভাল পোৱা নাই নেকি? তোৰ কথাবোৰত দেখোন তেনেকুৱাহে লাগিছে। হেই মা আপুনি কি যে কথা কয় আৰু, ভণ্টি আৰু জোৱাই আহিলে মইনো কিয় বেয়া পাম। পিছে এটা কথা নহয় মা, ময়ো মানে এইকেইদিনতে ঘৰলৈ যাম বুলি ভাবিছিলোঁ। এতিয়া যদি আকৌ ভণ্টি এতিয়া আহে, মোৰ মানে যোৱাত দেখোন অসুবিধাই হ'ব। মানে যদি আৰু ভণ্টি ইয়াত থাকে তেতিয়াহ'লে মই যাব পাৰিম নহয় ঘৰলৈ ন মা? মোৰ মাজনী ঘৰলৈ আহিব, তই আকৌ ঘৰলৈ কিয় যাবি? আৰু তোৰ যে অকল খালি ঘৰ যা কৈ থাক নে তই? এইখন ঘৰতকৈ থাকি তোৰ শান্তি নালাগে নেকি? নহয় মা, আচলতে সেইটো কথা নহয়। আচলতে মা, মই দেখোন ঘৰলৈ বহুত দিন হ'ল যোৱাই নাই। আৰু এনেও মাঘৰ বিহুতে যাম বুলি ভাবিয়ে আছিলোঁ। এতিয়া বিহুটো চাওঁতে চাওঁতে বিহুটো পাৰে হৈ গ'লগৈ। এতিয়া ভাবিছোঁ এপাক গৈ আহোঁগৈ নেকি, কাৰণ মাও নাই। দেউতাই ঘৰখন অকলে অকলে থাকি মানে ভাল নালাগে দিয়কচোন বিহু বতৰত। সেইকাৰণে ভাবিছোঁ গৈ পেলাই দুদিনমান থাকি আহিম বুলি। তই একেবাৰে সেইখন ঘৰ মৰম এৰিবই পৰা নাই। বিহু বতৰৰ কথা, মানুহ ইটো সিটো আহিব। তই যদি ঘৰখন নাথাক, মই মানুহক কি উত্তৰ দিম? বোৱাৰীজনী কি বিহু বতৰত এইখন ঘৰত নাই বুলি ক'ম নেকি? হে মা, সকলোবোৰ মানুহ দেখোন আহিলেই। আৰু এজন দুজন আহিলে মানে আপুনি দেখোন শুশ্ৰূষা কৰিব পাৰিব। মই ভাবিছোঁ ভণ্টি আহোঁতেই বোলো মই গৈ আহোঁ নেকি, সেই বুলিয়ে ভাবিছিলোঁ। অঁ মোৰ ছোৱালীজনী এখন ঘৰলৈ আহিব যে, তাই থাকিলে তোৰ অশান্তি হ'ব নহয় জানো? বনাই কনাই খোৱাত তোৰ দিগদাৰ হ'ব, তোৰ কষ্ট হ'ব। সেইবোৰ চিন্তা কৰিবলৈ তই ঘৰত যাবলৈ লৈছ মানে? নহয় নহয় মা, আপুনি ভুলকৈ ভাবিছে। মই এনেকৈ কেতিয়াও চিন্তা কৰা নাই, আৰু কোনোদিন মই চিন্তাও নকৰোঁ। কাৰণ ভণ্টি মোৰো নিজৰে হয় দিয়কচোন। তাই কষ্ট হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। আৰু মই আচলতে সেইটো চিন্তা কৰি পেলাই ঘৰলৈ যাম বুলি কোৱা নাছিলোঁ। হ'ব হ'ব বোৱাৰী, তোৰ চালাকী বুদ্ধি কথা মই চব জানো। এতিয়া এইবোৰ লেকচাৰ বন্ধ কৰ, বৈ ভাত দেগে, মোৰ ভোক লাগিছে। কিন্তু কিন্তু মা, কোনো কিন্তু নাই। মই কৈছোঁ নহয় যাব নোৱাৰ। নোৱাৰ আৰু পিছত কেতিয়াবা যাবি আৰু। এতিয়া বৈ, আৰু শুন, এইটো বিষয়ত যাতে মূৰত আৰু একো কথা নোলায় দেই, মই কৈ দিছোঁ এতিয়াই। এতিয়া ভাত দেহি মোক। অ' শাহু বোৱাৰী মানে ইয়াত আহি পেলাই লেকচাৰ দি আছা। মই সেই ডাইনিং টেবুলত অথনিৰ পৰা বহি আছোঁ হেৰ', হাত ধুইও মোৰ হাত শুকাই গ'লগৈ। কি কথা পাতি আছোঁ ইমানকৈ? নহয় মানে মা শুই আছিলে, তাকে সেই জগাওঁতে অকণমান টাইম লাগিলে। ব'লক ব'লক, মই ভাত বনাওঁগৈ ব'লক। অঁ আহা। মোৰ ছোৱালীজনী ঘৰলৈ আহিব, তাই আকৌ ঘৰ যাবলৈ ওলাইছে। তেতিয়াহে কয় এখন ঘৰত মোৰ ছোৱালীজনী কৰি মৰিবলৈ। এই অলপ চালাকি চালা হে। বোৱাৰী যে বোৱাৰী আৰু, নিজৰ ছোৱালী নিচিনা কেতিয়াও হ'ব নোৱাৰে। মায়ে যে কিয় জানো কথাবোৰ ইমান গাত লগাকৈ কয় নহয়। মই সেইবোৰ কথা চিন্তা কৰি পেলাই ঘৰলৈ যাম বুলি কোৱাই নাই। ভণ্টি আহিব আৰু ভণ্টি হ'লে ঘৰলৈ আহিব পাৰে। মই হ'লে মোৰ সেই অকলশৰীয়া দেউতাটোৰ ওচৰলৈ যাব নোৱাৰোঁ। মা জানো চিন্তাধাৰাবোৰ কিয় এনেকুৱা। কিমান দিনৰ পৰা দেউতাই মাতি আছে, মই তেনেকৈ যাবলৈ পৰাই নাই। মা থকা হ'লে মই টেনশ্যন নলওঁ। মাও নাই, দেউতাই অকলে অকলে বিহুটোনো কেনেকৈ পাৰ কৰিলে ভগৱানেহে জানে আৰু। মোক তাৰ আগতো যাবলৈ নিদিলে। বিহুততো বাৰু যাব নোৱাৰোঁ, বোৱাৰীজনী হিচাপে মই ঘৰখনত থাকিব লাগিব। কিন্তু এতিয়াতো মই যাব পাৰোঁ। আৰু প্ৰায় মানুহ আহি পেলাই দেখোন শেষেই হ'ল। আৰু যি এজন দুজন আহিবলৈ আছে সেয়া মায়ে তেওঁলোকক চম্ভালিব পাৰিব। কিন্তু তথাপিও মোক যাবলৈ নিদিয়ে। কিয় বাৰু মা এনেকুৱা? কিয় এনেকুৱা বাৰু? মোৰ মনটো সঁচাকৈ বৰ বেয়া লাগিছে। মই ভাবিছিলোঁ কাইলৈ বা পৰহিলৈ বোলো দেউতাৰ ওচৰৰ পৰা আহিমগৈ, দুদিনমান থাকি আহিম। কিন্তু এয়াহে হ'ল মোৰ লগত। ভণ্টি হ'লে এখন ঘৰলৈ নিজ ইচ্ছাৰে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে। মইহে মোৰ নিজৰ ঘৰলৈ যাব নোৱাৰোঁ। এনেকুৱা মূৰত কিয় কৰিছা ভগৱান, কিয় কৰিছা? বিজু, তুমি এনেকৈ ৰুমত মনটো মাৰি সোমাই আছা যে? কি হৈছে তোমাৰ? হেৰা,
কি হৈছেনো তোমাৰ? মোৰ মনটো আজি বৰ বেয়া লাগিছে অ'। হেৰি, আপোনাক দেখোন মই কৈ আছিলোঁ বোলো বিহুৰ পিছতে মই দেউতাৰ ওচৰৰ পৰা আহিমগৈ এপাক। বিহুত বাৰু নাযাওঁ, বিহুত বাৰু ঘৰখনত বোৱাৰী এজনী থাকিবই লাগে। কিমান দিনৰ আগৰ পৰা কৈ আছিলোঁ বোলো বিহুৰ পিছতে গৈ আহিমগৈ, দুদিনমান থাকি আহিম। যিহেতু মোৰ মাও নাই, দেউতাই বোলো অকলে অকলেনো কেনেকৈ আছে, এপাক চাই আহিমগৈ। কিমান দিনৰ পৰা কৈ আছে যাম যাম বুলি, কিন্তু এতিয়া মায়ে আকৌ মোক যাবলৈ দিয়া নাই। বোলে ভণ্টিহঁতে আহিব, বোলে ক'ত যাওঁ তই, সেই বুলিহে ক'লে মোক। ভণ্টি আৰু জোঁৱাই আহিব বোলে, সিহঁতক বোলে সেৱা শুশ্ৰূষা কৰিব পাবি বুলিয়ে বোলে ঘৰলৈ পলাব বিচাৰিছ, সেই বুলি কৈছে মোক। চাওকচোন বাৰু। মানে কথা সেইটো, মায়ে তোমাক তেনেকৈ কৈছে নেকি? ৰ'বা, তুমি চিন্তা নকৰিবা, ৰ'বা, মাক মই বুজাম বাৰু। নালাগে, আপুনি ক'লেকৈ ভাবিব কি আপোনাক মই লগাই দিছোঁ বুলি ক'বলৈ। নালাগে, থাওক। এইখন এখন আকৌ ডাঙৰ ৰণযুদ্ধই হ'ব দিয়ক। মই নাযাওঁ, মই এখন ঘৰতে থাকিম। মোৰ অকলশৰীয়া দেউতাটোৰ ওচৰলৈ মই নাযাওঁ। ভণ্টি হ'লে এখন ঘৰতে যেতিয়া মন যায় তেতিয়া আহিব পাৰে, কিন্তু মই যাব নোৱাৰোঁ। মা কিয় জানে এনেকুৱা, সঁচাকৈ দেই। কিমান দিন হ'ল দেউতাৰ ওচৰলৈ মই যাবলৈ পৰা নাই। ইদিনা যাম বুলি ক'ম বোলে নালাগে, সিদিনা যাম বুলি ক'ম বোলে নালাগে। আজি তেনেকৈ পিছুৱাই কেইমাহমান হ'ল আৰু চাওকচোন। অথনি সেয়া মই কৈছোঁ বোলে যাম, তাৰপৰা তেতিয়াও কৈছে কি বোলে নালাগে, এতিয়া যাব, পিছত যাবি বোলে। মই কি মোৰ দেউতাৰ ওচৰলৈ কি মই যাব নোৱাৰিম নেকি? বিয়া হ'লোঁ বুলি কি মোৰ সেইখন ঘৰৰ প্ৰতি কি দায়িত্ব নাই নেকি? ৰ'বা ৰিজু, কন্দা কথাখন নকৰিবা, ৰ'বা। আমাৰ মা কিয় জানো এনেকুৱা, কথাবোৰ অকণো বুজি নাপায়। ভণ্টিয়ে যেতিয়া মন যায় তেতিয়া এখন ঘৰলৈ আহিব পাৰে, আৰু তোমাক হ'লে তোমাৰ নিজৰ মা দেউতাৰ ঘৰলৈ পঠিয়াব নিবিচাৰে। ৰ'বা, ইয়াৰ মই কিবা এটা কৰি আছোঁ, ৰ'বা। তুমি চিন্তা নকৰিবা ৰিজু, মই তোমাৰ লগত সদায় আছোঁ। তুমি এনেকৈ এতিয়া মনটো মাৰি নাথাকিবাচোন, আৰু মই কিবা এটা নিশ্চয় কৰিম। তুমি চিন্তা নকৰিবা দেই। নাজানো আৰু আপুনি কি কৰিব পাৰিব। পিছে আপুনি এতিয়া আকৌ অফিচ নাযায় নেকি? নাই, নাযাওঁ আৰু এতিয়া। অফিচত তেনেকৈ একো কামেই নাই, আৰু সেইকাৰণে মই ল'ৰালৈকে গুচি আহিলোঁ। আৰু ৰাতিপুৱা সেইকাৰণে ভাত চাত নোখোৱাকেই অফিচলৈ গুচি গ'লোগৈ। অঁ, ঠিক আছে তেতিয়াহ'লে। আপুনি অকণমান ৰেষ্ট কৰক, মই কাপোৰকেইটা ভৰাই আনোগৈ। যোৱা বাৰু, খালি প্লিজ এনেকৈ মনটো মাৰি নাথাকিবা। তুমি এনেকৈ মনটো মাৰি থাকিলে মোৰ অকণো ভাল নালাগে। মই কৈছোঁ নহয় মই কিবা এটা কৰিম বুলি, তুমি কিয় চিন্তা কৰিছানো? ঠিক আছে বাৰু, হ'ব। বাবা, অ' বাবা। মা, আহা, ভিতৰতে আছোঁ মই। দুইটা মানে ভিতৰতে সোমাই আছ? ভিতৰতে সোমাই তহঁতি কি প্ৰচুৰ ফাঁচাৰ কথা পাতি আছ? নাই মা, একো কথা পতা নাই। এনেই বোলো ভাতকেইটা খাই ৰেষ্ট লওঁ বুলিহে আহিলোঁ। পিছে বোৱাৰী, তুমিও কি ৰেষ্ট ল'বলৈ আহিলা নেকি? ডাঙৰ কাপোৰবোৰ আছে নহয়, কোনে ভৰাব? গম পাইছোঁ মা, ডাঙৰ কাপোৰবোৰ ময়ে ভৰাম। আচলতে মই ৰেষ্ট ল'ম বুলি অহা নাছিলোঁ, এওঁৰ ওচৰতহে আহিছিলোঁ। এইবোৰ বাদ দেচোন মা, পিছে তুমি মোক কিয় চিঞৰি আছিলা, সেইটো কথাকে কোৱাচোন। হেৰি কৰ, এই অফিচলৈ যদি নাযাওঁ তেতিয়াহ'লে ওলাই গৈ পেলাই বজাৰকেইটা কৰি আহিবি। ভনীয়া আহিব নহয়, ভনীয়া আৰু জোঁৱাই দুটা আহিব। ভাল বস্তু লৈ আহিবি, মাছে মাংস একেবাৰে উভৈনদীকে আনিবি দেই। কেইদিনমান থাকিব হ'বা সিহঁতি ইয়াত। হয় নেকি মা? পিছে সিহঁতি কেতিয়া আহিব? মইচোন গমকে নাপাওঁ। মই ক'বলৈকে পাহৰিলোঁ, সিহঁতি আজি আহিব আকৌ। হয় নেকি? তই যা সোনকালে যা। আৰু সেই ধুনীয়া একেবাৰে দৈ টেকেলি এটা আনিবি, ক্ৰীম চিম চব লৈ আহিবি বজাৰ কৰি। বিহু টনাবোৰ শেষেই হ'লগৈ খাই। যা সোনকালে যা। ঠিক আছে, হ'ব বাৰু মা। আৰু বোৱাৰী, তুমি এনেকৈ থমথমকৈ বহি থাকিব নালাগে। এই কামখিনি কৰা, ঘৰ চৰবোৰ চাফা কৰি ৰাখা। জোঁৱাই আৰু ছোৱালীজনী আহিব নহয় মোৰ। ঠিক আছে, হ'ব বাৰু মা। আৰু বোপাই, যা, দেৰি নকৰিবি, সোনকালে যা। হ'ব। দেখিলা নিজৰ জীয়েক আহিব যে মাছে মঙহে একেবাৰে উভৈনদীকে খুৱাব লাগে। সেয়াই আৰু জীয়েক আৰু বোৱাৰীকৰ মাজৰ পাৰ্থক্য এয়াই। দেখিছা নহয়, মোৰ ঘৰৰ মানুহ আহিলে চালা, অকল এবিধেই খুৱাব আৰু মাছ বা মাংস। এতিয়া জীয়েক আহিব নহয়, একেবাৰে মোনা ভৰাই বজাৰ কৰিবলৈ কৈছে। হ'ব দিয়া, মনেও থাকা। আকৌ মায়ে পাৰিলে শুনক, তাতে লাগিব আকৌ জগৰ। যাওক, আপুনি বজাৰলৈ যাওক, ময়ো সেই কামত আহোঁগৈ। ঠিক আছে বাৰু দিয়া। মা, মা, মাজনী পালেহি তই? জোঁৱাই পালাহি তুমি? মা, পালোহি। কেনেকুৱা পিছে আপোনালোকৰ ভালনে? আছোঁ আৰু ভাল বেয়া মাজতে। আহা বহাহি আহা। মাজনীও আহ বহিয়া। মাজনী, আহোঁতে একো অসুবিধা হোৱা নাই নহয় তহঁতৰ? নাই হোৱা মা, অসুবিধা কি হ'ব নোৱাৰো। পিছে মা, আপুনি একেবাৰে গোটেইজনী গলুমলু হৈ গৈছেগৈ আৰু। বোৱাৰীয়ে খুব ভাল বস্তু বনাই খোৱা যেন পাইছোঁ। কি যে কোৱা আৰু জোঁৱাই তুমি। পিছে তোমালোকৰ ঘৰত কেনেকুৱা, মানে বিয়নী ঠিকেই আছে নহয়? আছে, মা দেউতাহঁতৰ সকলোৰে ভাল। তেওঁলোকো অহা কথা আছিলে,
আকৌ দেউতাৰ কিবা এমাৰ্জেঞ্চি কাম এটা ল'লে, সেইকাৰণে তেওঁলোক মানে আহিব নোৱাৰিলে আৰু আমি আহি গ'লোঁ আৰু। ভালে কৰিলা আকৌ। পিছে ইয়াত কিন্তু কেইদিনমান থাকিব লাগিব দেই। এওঁ থাকিব বাৰু, মইহে চাগে কাইলৈ মানে উভতিবই লাগিব, কাৰণ আকৌ মোৰ অফিচ আছে নহয়। অ' হয় নেকি? হয় বাৰু দিয়া। তোমাৰো আকৌ সেই অফিচ থকা মানুহ নহয়, ইমানকৈ জানো ছুটি পাবা? বিহুত চাগে ছুটি ল'লাই নহয় জানো? উম, উম, আজিলৈকে ছুটিয়ে আছিলে। কাইলৈ যেন তেন দিবলৈ কৈছোঁ আৰু ছুটিটো। কাইলৈ ইয়াৰ পৰা গৈ পেলাই মই আকৌ পৰহিলৈ অফিচত জইন কৰিবগৈ লাগিব। অঁ, পিছে মা, দাদা আৰু নবৌ নাই নেকি ঘৰত? আছে 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 মানে সি ককাইৰ অলপমান ওলাই গৈছে। নবৈ আছে বাৰু, ভিতৰতে তাই ইটো সিটো কিবা কিবি কাম কৰি আছে। ভণ্টি, জোঁৱাই, পালাহি তোমালোক? অঁ, অঁ, পালোহি। বৌ, আমি অথনিতে পালোহি। তুমি ভিতৰত কিবা কৰি আছিলা হপাই? অঁ, মই অলপমান পাকঘৰত আছিলোঁ। অঁ, তুমি কি বিহু বুলি ক'তো যোৱা নাই নেকি? ঘৰখনতে সোমাই আছা নেকি তুমি? নাই নাই, তেনেকৈ যোৱা হোৱাই নাই। ঘৰতে আছোঁ আৰু। ইটো সিটো আলহী আহি আছে নহয়, তেওঁলোকক সোধা পোছা কৰি আছোঁ আৰু। অঁ, হয় নেকি? পিছে তুমি ঘৰলৈও যোৱা নাই নেকি বিহু বুলি? মাজনী, তই যে কি কথা সোধ আৰু পাই, তাইক আকৌ ঘৰলৈ কেলৈ যাব বাৰু? আৰু বিহু তেনেকৈ শেষ হোৱাই নাই দেখোন। মানুহ ইটো সিটো আহি আছে। ঘৰখনত যদি বোৱাৰীজন নাপায়, কেনেকুৱা লাগিব বাৰু কচোন? তাতে মোৰ যিখন কঁকাল বিষ, মই ঘৰত তেনেকৈ কামবোৰ কৰিবই নোৱাৰোঁ আজিকালি। অঁ, হয় বাৰু দিয়া মা। পিছে আমাৰ তেনেকুৱা একো প্ৰব্লেম নাই বাৰু। আমাৰ টাউনতহে আৰু ইমানকৈ মানুহ চানুহ নাহেই, আৰু আহিলেও কেছ নাই। আমাৰ গোটেই কাম কৰা মানুহে ভৰিয়ে আছে। মই তেনেকৈ কাম কৰিবলগীয়া একো নহয়েই। এতিয়া আকৌ ইয়াত আকৌ উপায় নাই নহয়। বৌয়ে নকৰিলেনো কোনে কৰিব আকৌ এইখন ঘৰত? অঁ, সেইকাৰণে তাইক সেই বোলো কেইদিনমান পিছত যাবি ৰ। মানুহবোৰ বোলো আহি মেলি আদায় হৈ লওক, সেইকাৰণে তাইক ৰখাই থৈ দিছোঁ আৰু। ভালেই কৰিছা দিয়া। বোৱাৰীজন থকাৰ পিছত যদি আৰু তুমি কাম কৰিবলগীয়া হয়, তাতকৈ আৰু লাজৰ কথা একো নাই আৰু। ভণ্টি, তোমালোকে বহা, মই তোমালোকৰ কাৰণে চাহ আনোগৈ ৰ'বা। অঁ অঁ, ঠিক আছে যোৱা। হেৰা, তুমি যোৱা আকৌ বৌৰ লগত। বৌয়েৰনো অকলে কোনফালে কি কৰিব? যোৱা যোৱা, অকণমান লাগি মেলি দিয়াগে যোৱা। নালাগে নালাগে যোৱাই, বোৱাৰীজনী পাৰিব নহয়। আৰু মাজনী ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে, তাই আকৌ ইয়াত আকৌ কাম কৰিব নেকি? তাইক আমি ইয়াত আৰামত খুৱাম। হয় পাই, আপুনি যে কি কথাবোৰ কয় আৰু। মই কি ইয়াত কি কাম কৰিব আহিছোঁ নেকি? মই ইয়াত আৰামত খাবলৈহে আহিছোঁ। হ'ব দিয়া, তোমাক আৰু কথা কৈ লাভ আছেনে? যোৱাই, আহা আহা, ভিতৰলৈকে যাওঁ আহা। চাহ হ'বই পাৰে। ব'লক মা। হেৰি, আপুনি আকৌ ইয়াত থাকি বেয়া পাইছে নেকি? হেই, নাই নাই, কিয়নো বেয়া পাওঁ? ইয়ালৈ মই আগতে আহিছোঁ নহয়। আৰু এনেও মানুহে য'ত যেনেকৈ পায় তেনেকৈ এডজাষ্ট হ'বলৈ শিকিব লাগে। আৰু এইটো অভ্যাস মোৰ ভালদৰেই আছে। কিন্তু কি জানে, আজিকালি মোৰ ঘৰলৈ আহিবলৈ একেবাৰে মন নাযায় অ'। মানে টাউনত থাকি তাতে ভাল লগা হ'ল। আজিকালি মানে ঘৰলৈ আহিবলৈ মনে নাযায়। ইয়াত চাওকচোন, মানে বিচনাখনেই চাবনে, ঘৰ দুৱাৰে চাবনে, কেনেকুৱা ধৰণৰ মানে কি ক'ম আৰু মই আপোনাক। হেই, তুমি এইবোৰ কি কথা কৈছা? তুমি এইখন ঘৰতে জন্ম হৈছিলা। ইয়াৰে বোকা মাটি লৈ খেলা ধূলা কৰি তুমি ডাঙৰ দীঘল হৈছা। মায়ে তোমাক কিমান কষ্ট ডাঙৰ দীঘল কৰিছে। তাৰপিছত তুমি চহৰলৈ বিয়া হ'লা বুলি কি তুমি গাঁৱৰ এইখন ঘৰ বেয়া পাইছোঁ বুলি ক'লে হ'ব নেকি? নহয় নহয়, বেয়া পাইছোঁ বুলি কোৱা নাই বাৰু। কিন্তু কিয় নাজানো, আজিকালি মোৰ তাতে ভাল লাগে। কিন্তু উপায় নাই কাৰণেহে এইখন ঘৰলৈ আহিছোঁ আৰু, নহ'লেতো মই নাহিলোহেঁতেনেই। তুমিও যে কেনেকুৱা ধৰণৰ মানুহ নহয়। তোমাৰ বৌৰাক চোৱাচোন, তেওঁ কিমান ধুনীয়াকৈ এখন ঘৰত আছে, কিমান ধুনীয়াকৈ এখন ঘৰ সজাই তুলিছে। সেই তাৰপিছত আকৌ তুমি তোমাৰ নিজৰ ঘৰখনকে আহি পেলাই আজিকালি বেয়া লগা হৈছে বুলি ক'বলৈ আহিছা। আপুনি যে অকল বৌৰ ছাইড লৈ কথা কয়। মই আপোনাৰ পত্নী নে বৌ আপোনাৰ পত্নী? আৰে, মই যোনফালে শুদ্ধ সেইফালে মাত মাতিম। তোমাক মই অথনিৰ পৰা কিমান বাৰ ক'লোঁ, বোলো যোৱাচোন বৌৰাক অকণমান সহায় কৰি দিয়াগে। তেওঁ অকলে অকলে গোটেই ঘৰখনৰ কামবোৰ কৰি আছে। তুমি গ'লানে বাৰু? তুমি দুগজ কটা এগজ কৰিলানে বাৰু? হে, নাপায়, গম পাইছা? তেওঁতো মানুহে হয়, তেওঁ মেচিন নহয় নহয়, তেওঁৰ ভাগৰ লাগে। তুমিতো গাড়ীখনত বহিহে আহিছা। ঘৰতো কাম কৰিব লগা নহয়, গোটেই কাম কৰা মানুহে উভৈনদী কৰি থৈছোঁ মই। আৰু ইয়াত আহি যদি তুমি অকণ বৌক অকণমান সহায় কৰি নিদিয়া, বৌয়ে জানো মনত বেয়া নাপাব কোৱাচোন? এই ঠকে, আপোনাৰ মুখত একেবাৰে বৌ বৌ শব্দটো বেছিকৈ শুনিছোঁ মই। যদি আপোনাৰ ইমান বেয়া লাগিছে, যাওক আকৌ, আপুনি সহায় কৰি দিয়কগে। মোক কিয় কৈ আছে? তোমাকতো ভাল কথা ক'লে তুমি এনেকৈ ক'বা। তুমি আচলতে ক'ত বুজি পাবা বৌৰ দুখটো? তুমি যে আমাৰ ঘৰত এনেকৈ কষ্ট কৰিবলগীয়া নহয়, নহয় জানো? চব বস্তু ওপৰতে পাইছা। সেইকাৰণে তুমি বৌৰ কষ্টটো বুজি নোপোৱা আচলতে। মানুহে যেতিয়া ঠেকা খায় তেতিয়াহে শিকে। অঁ আকৌ, তাত মই কিয় কাম কৰিম? গোটেই চাৰিওফালে চাকৰ আছে। তাত আৰু মই কাম কৰিব লগা একোৱেই নাই। তেওঁলোকক মই দৰমহা দি ৰাখিছোঁ কাৰণেহে সিহঁতি আছে। যদি সিহঁতক মই দৰমহা দিব নোৱাৰিলোহেঁতেন বা নিদিলোহেঁতেন নহয়, তেতিয়া তুমি গোটেই ঘৰখনৰ সমস্ত কাম তুমিয়ে কৰিবলগীয়া হ'লহেঁতেন। আচলতে তেতিয়াহে তুমি মানুহৰ দুখ ভাগৰটো বুজি পালাহেঁতেন। এতিয়া বুজি নোপোৱা কাৰণ নিজে কষ্ট নকৰা যে।
এই হ'ব থওক সি আপুনি অহাৰ পৰা অকণ মোক বেছিকৈ কথা শুনাই আছে নেকি বাৰু? কথা শুনোৱা বুলি নহয়, যিটো সঁচা সেইটো মই কমেই। এতিয়া চোৱা, বিহু বুলি তুমি তোমাৰ মাৰ ঘৰলৈকে আহিছা, কিন্তু তোমাৰ বৌয়েৰা যাবলৈ পাইছে জানো? নাই পোৱা নহয়। হয় নহয় কোৱাচোন তুমি? আমি এখন ঘৰলৈ আহিছোঁ, তেওঁ আমাক আউল মাৰিব লাগিব, বা শাহুমা হ'লেও বৌক চাগে পঠিওৱা নাই ঘৰলৈ। বৌৰ মনত কিমান দুখ পাইছে বাৰু ভাবাচোন তুমি। হে, তুমিতো যি হওক যি নহওক মাৰ ঘৰখনলৈকে আহিছা, দুখীয়াই হওক বা নিচলাই হওক, কিন্তু তেওঁতো সেয়াও যাব পৰা নাই। শুনিছোঁ বৌয়েৰা ঘৰত বোলে বৌৰ দেউতাকৰ বাদে আৰু বেলেগ কোনোৱে নাই। সেই দেউতাকজন বাৰু কেনেকৈ আছে চোৱাচোন। হে, বছৰেকৰ বিহুটোত কোনোৱে নাই কাষত। জীয়েকজন থকা পিছতো জীয়েকে যাবলৈ সময় পোৱা নাই। কেনেকুৱা লাগে বাৰু ভাবিলে মানে কোৱাচোন তুমি? এই হ'ব দেই, হ'ব। বোৱাৰী হৈছে যেতিয়া ইমানকৈ আৰু মাকৰ ঘৰলৈ যাওঁ কৰি থাকে নেকি? বছৰেকৰ বিহুটোত আৰু বোৱাৰীজনী ঘৰত থাকিব লাগিব। মায়ে যি কৰিছে ঠিকেই কৰিছে। আমি আহিম আকৌ এইখন ঘৰলৈ। কি ইয়াত কি মই কষ্ট কৰিম নেকি? অভিয়াছলি বৌয়ে মোক কষ্ট কৰি খুৱাব লাগিব। তোমাৰ চিন্তাধাৰাবোৰ দেখি পেলাই মোৰ খুব ভাল লাগিছে অ'। বৰ ধুনীয়া তোমাৰ চিন্তাধাৰা। অঁ, জোঁৱাই, ভণ্টি, তহঁতি ইয়াতে বহি আছ? অঁ দাদা, এই চাহ খাই পেলাই অকণমান বোলো বিচনাখনতে পৰি দিওঁ বুলি আহিছিলোঁ। পিছে আপুনি ক'লৈ গৈছিলে? অথনিতে আমি আহিলোঁ, আপোনাক এবাৰো দেখা নাই যে। অঁ দাদা, তই ক'লৈ গৈছিলি? আমি আহিম বুলি গম পায়ো তই ঘৰত থকা নাই যে? নহয় অ', মানে মোৰ অফিচৰ ক্লায়েণ্ট এজনক লগ কৰিবলগীয়া আছিলে। তেওঁ মানে কিবা মেইল এটাৰ কাৰণে অকণমান খেলি মেলি হৈ আছে। তাকেই এডোখৰলৈকে আহিলে অকণমান আগলৈকে। তাকে ঠিক কৰি থাকোঁতেই দেৰি হৈ গ'ল। পিছে তহঁতি আহি পোৱা বহুত দেৰি হ'ল নেকি? হ'ল আৰু এঘণ্টামানে হ'ব হ'ল। অঁ, অকণমান সময় হ'ল মানে। পিছে জোঁৱাইও, ঘৰত তোমালোকৰ সকলোৰে ভাল নহয়? আৰু তোমালোকৰ ভালনে? ভাল ভাল দাদা, ভগৱানৰ কৃপাত সকলোৰে ভাল আৰু। পিছে আপোনালোকৰতো বাৰু গম পাইছোঁৱেই সকলোৰে ঠিকে ঠিকে চলি আছে বুলি। আমাৰ ঘৰলৈ যাব আকৌ দাদা। আপুনি আমাৰ ঘৰলৈ যোৱা মানে মনতে নাই মোৰ। যাম ৰ'বা কেতিয়াবা। এই সময় নাপাওঁ। অফিচৰ কামতে ঘূৰি ফুৰিব লাগে দিনটো। আকৌ আমি দুটা গ'লে মানে মা অকলে ঘৰত থাকে। আকৌ মাও অকলে যাবলৈ তেনেকৈ ৰাস্তাবোৰ ভালদৰে চিনি নাপায়। সেইকাৰণে খেলি মেলি হয় আৰু। এইবাৰ যাব লাগিব ৰ'বা কিবা এটা সময় মিলাই পেলাই। যাবি যাবি। তই মোক সেই থ'বলৈ যাওঁতে যোৱা নেকি? তাৰপিছত আৰু দেখোন যোৱা মোৰো মনতে নাই। আমাৰ ঘৰলৈ গৈ আহিবি। আমাৰ ঘৰত থাকিলে মানে তোৰ এখন ঘৰলৈ আহিবলৈ মনে নাযাব। হয় নেকি ভণ্টি? যাব লাগিব ৰ, কিবা এটা মিলাই পেলাই যাম আৰু। জোঁৱাই, বহা তোমালোকে। মই অকণমান ভিতৰলৈকে যাওঁ। খোৱা বোৱাবোৰ ৰেডি হৈছেগৈ আৰু দেই। অকণমান ৰেষ্ট লৈ লোৱা, হ'লে মানে মাতি দিব তেওঁ। অঁ অঁ, ঠিক আছে দাদা, হ'ব দিয়ক। তুমি বাৰু দাদাক এনেকৈ কিয় ক'ব লাগে কোৱাচোন? মই তাক কি বেয়াকৈ ক'লোঁ? মইতো ঠিকেই কৈছোঁ তাক। ইমান বছৰ হ'ল চাকৰি কৰা, ঘৰটো ভালকৈ বনাব পৰা নাই সি, হা? ঘৈণীয়েকক সেই পিন্ধন উৰণত দিওঁতে গৈছে তাৰ। অঁ, হয় নেকি? মই তোমাক কি পিন্ধন উৰণত পইচা দিয়া নাই নেকি? আপোনাৰ কথা বেলেগ আৰু তাৰ কথা বেলেগ। আপুনি আৰু তাৰ মাজত বহুত পাৰ্থক্য আছে। হ'ব হ'ব, আচলতে ইয়ালৈ মই তোমাৰ লগত কাজিয়া লাগিবলৈ অহা নিচিনাহে হৈছে। মোৰ তোমাৰ লগত কথা পাতিবলৈ অকণো ইচ্ছা নাই এতিয়া। তুমি ৰখা, মই বাহিৰৰ পৰা আহোঁগৈ। সঁচা কথা ক'লে বেয়া পালে কিটো হ'ব? এই মানুহজন মানে কৈছোঁ নহয়, অকল বৰ ছাইড লৈ লৈ কথা ক'ব। এইকেইদিন মই ইয়াতে আছোঁ নহয়। এইকেইদিনত মই বৰ মজা উলিয়াই আছোঁ ৰ।